নমস্কাৰ সকলোলৈকে মই অংকিতাই নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো যদি ফেচবুকত চাইছে আপোনালোকে পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব। এয়া এটা সুন্দৰ পৰিৱেশ দেখিছেনে, প্ৰকৃতিৰ পৰিৱেশ। এই প্ৰকৃতিবোৰৰ মাজতে আমি নানা ধৰণৰ বনৌষধি শাক পাচলি বিচাৰি পাওঁ। কিমান ধুনীয়া এটা পৰিৱেশ। এয়া সেউজীয়া পৰিৱেশ। সেউজীয়াবোৰৰ মাজত থাকি বহুতেই ভাল লাগে। এইবোৰৰ পৰাই আমি বহু ধৰণৰ শাক পাচলি বুটলি আনি খাব পাৰোঁ। আজি মই তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভেদাইলতা বহুতে চিনি পায়। ভেদাইলতা মই কেনেকৈ বনালোঁ আপোনালোকক তাকে দেখুৱাম বুলি আগবঢ়াইছোঁ। ভেদাইলতা বা এজনীয়ে মোক সৰহকৈ আনিছিল, মই খাই ভাল পাওঁ বাবে একোচা দি পঠিয়ালে। তাৰে মই কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখুৱাম। এয়া ভেদাইলতা মই পাতবোৰ ছিঙি ল'ম, যিহেতু মই মিক্সাৰত পিচিম। ঠাৰিবোৰ মিক্সাৰত পিচিলে গুড়ি নহ'ব, সেইবাবে মই পাতবোৰ ছিঙি ল'ম। ঢেঁকীত খুন্দিলে ঠাৰিৰ সৈতে খুন্দিব পাৰি, ঠাৰিটোৰ ভিটামিনটো বেছি, কিন্তু মিক্সাৰত নোৱাৰি। ঢেঁকীটো আজিকালি পাবলৈকে নাই। আগৰ দিনত আমাৰ মাহঁতে ঢেঁকী পটাত পিচিয়ে এইবিলাক আমাক খুৱাইছিল, কিন্তু আজিকালি ঘৰে ঘৰে মিক্সাৰ হ'ল যদিও ভেদাইলতা বা যিকোনো বস্তু নৰসিংহ পিচি কৰি খাবলৈ মানুহে এলাহ কৰে। সময় লাগে এইবিলাকত যিহেতু, সেইবাবে বহুতে এলাহ কৰে। বহুতে খায় বাৰু, নিজৰ ল'ৰা ছোৱালীকে হওক বা নিজেই হওক, এইবিলাক বস্তু যদি খাই থাকে স্বাস্থ্যৰ বাবে বহুতেই উপকাৰী। এইবোৰ মাজে সময়ে আমি খাওঁ, আমাৰ ল'ৰাইও খাই খুব ভাল পায়। মই বৰ বনাইও খাওঁ, মাছৰ সৈতেও খাওঁ। মাছ নহ'লেও কেতিয়াবা এনেই বনাইও খাওঁ, কাৰণ মাছটো সদায় পোৱা নাযায়। চব সময়তে মাছ নাপায় আৰু চব সময়তে ভেদাইলতা আনিবলৈও থাকি যায়। সেইবাবে আজি মই এনেকৈয়ে বনালোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। ভেদাইলতা ঘৰত ৰুইও ল'ব পাৰি। সৰু গছ এজোপাত যদি ৰুই লোৱা হয়, তাৰ পাতবোৰ ছিঙি ছিঙি মাজে সময়ে খাই থাকিব পাৰি, সহজ হয়। এয়া আমাৰ এইবোৰ ভেদাইলতা সহজে পোৱা যায়। যিকোনো হাবিতেই ভেদাইলতা থাকেই, বহুতে চিনি পায় বহুতে চিনি নাপায়। ইয়াৰ বেয়া গোন্ধৰ বাবে বহুতে খাবলৈ বেয়া পায়, কিন্তু বনোৱাৰ পিছত ইয়াৰ গোন্ধটো নাথাকে। ইয়াৰ গোন্ধ বেয়া যদিও কিন্তু ইয়াৰ গুণটো বহুত ভাল। পেটৰ বাবেই হওক বা তেজৰ বাবেই হওক বা প্ৰসূতি মাতৃৰ কথাটো ক'বই নালাগে, সকলোৱে জানেই। এইবোৰ বস্তু মাজে সময়ে খাই থাকিব লাগে। ভেদাইলতা পাতখিনি মোৰ ছিঙি হৈ গ'ল। এয়া ঠাৰিখিনি মই পেলাই দিম। একেডাল লতাতে বগাই বগাই পাতবোৰ মেৰ খাই আছিলে। গোটেইখিনি ছিঙি ল'ম। এয়া মোৰ পাতবোৰ ছিঙি হৈছেহি। পাতবোৰ মই পিচি ল'ম মিক্সাৰত। পিচি লৈ মই দুটা ব্যঞ্জন বনাম। পাতবোৰ পিছাৰ পিছত যিহেতু অলপ সিতা নিচিনা হৈ থাকে, সেইবাবে মই চেপি ল'ম। চেপি ৰসটো মই জোল বনাম আৰু সিতাটো মই বৰ বনাম। কেনেকৈ বনালোঁ আহকচোন চাওঁ। এয়া মোৰ ছিঙি হৈ গ'ল। এই ঠাৰিডাল মই পেলাই দিম। এনেকুৱা ঠাৰিবোৰ ৰুলেই হয়, যদি শিপা থাকে এনেকুৱা ঠাৰি ৰুই থ'লেই হৈ যায়। ৰুই ল'ব পাৰে আপোনালোকে। এয়া মোৰ ছিঙি হৈ গ'ল। এয়া বহুত ভেদাইলতা পাত ওলালে, সেইবাবে মই দুবিধ বনাম। ভেদাইলতা পিচি ল'লোঁ মই। পিচি এয়া মই চেপি ল'ম, যিহেতু চেপা সিতাখিনিত মই এয়া পিঁয়াজ কাটি লৈছোঁ, নহৰু আদা পেষ্ট এটা বনাই লৈছোঁ, নিমখ হালধি। এয়া চেপি লোৱা ৰসখিনি মই এক্সট্ৰাকৈ জোল বনাম। এয়া বৰ বনাবলৈ লৈছোঁ। ইয়াতে মই আদা নহৰু পেষ্টটো দি দিলোঁ পিচি লোৱা। তাতে মই বেচন দিলোঁ। তাৰপিছত মই প্ৰসাদ আছিলে, প্ৰসাদখিনি মিক্সাৰত দি পেলাই প্ৰসাদখিনিও মিক্স কৰি দিলোঁ, যিহেতু খাবলৈ বহুত সোৱাদ হ'ব। এয়া মই প্ৰসাদখিনি দি মিক্স কৰি ল'লোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি মই কেৰাহীত তেল গৰম কৰি এটা এটাকৈ দি যাম। অলপ সময় ভাজিব লাগে, কোমল হৈ থাকিলে বৰটো খাবলৈ ভাল নহয়, অকণমান মচমচীয়া হ'ব লাগে। এয়া ধুনীয়া ৰং এটা উঠিছে, খাবলৈ কিন্তু বিৰাটেই ধুনীয়া হয়। কোনে কোনে এনেকৈ খাই জনাবচোন। এয়া ভেদাইলতা বৰ।
ৰিফাইনত ভজা নাই, মই মিঠাতেলতে ভাজিছোঁ। আমি ৰিফাইন বৰকৈ ব্যৱহাৰ নকৰোঁ। এয়া বৰ হৈ গ'ল মোৰ ৰেডি। সুদায়ো কেতিয়াবা খাবলৈ মন যায় এনেকৈ, ভাতৰ লগতো খাই খুব ভাল লাগে। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, লাইক কৰিব। এয়া জোল বনালোঁ মই, বিলাহী আলু বইল কৰি পেলাই মই মোহাৰি ল'লোঁ। এয়া নহৰু দি তেল মাৰিছোঁ, অন্য একো দিয়া নাই। শেষত সকলোলৈকে ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।